মগলবাৰী এখন শুনো মগলবাৰীটো নদী পাৰ হৈ যাব নদী পাৰ হ'ব লাগে এইফালেদি এইফালেদি নালাগে এইফালেদি নদী পাৰ হ'ব লাগে হ'লেও সেইফালে জাগা আছে আলালউদ্দিন আপনি কি ছেলে হেৰি গৈছিল মেঘালয় গেছিল কি হৈছে কোৱালিফিকেশ্যন কাম কৰিব লাগে গেছিল যাই কাম করার ভিতরে হান দিয়েছে এর ভিতরে নদীর পানি ভিতরে জুলের ভিতরে হান দিয়ে পড়ছে আবদ্ধ হয়ে আছে হ্যাঁ কেতিয়া গৈছিল এক সপ্তাহ ধরে গেছি আগতে গৈছিল নে আগতেও গেছি কি কব অসম চৰকাৰক কিবা তাত তিনটা ল'ৰা ছোৱালী আছে হুছেইন আলী আমি শুনা মতে যেতিয়া নিউজ তাৰমানে যি চাই আছোঁ শুনি আছোঁ উমৰাংচু তাৰমানে কয়লা খনিত আবদ্ধ হৈ থকা বুলি তাৰমানে আমি গম পাইছোঁ নিউজত দেখা পাই আছোঁ গতিকে যদি মানুহজন জীয়াই আছে তেওঁৰ লগত আৰু মানুহ আছে শুনা পাইছোঁ যদি মানুহকেইজন জীয়াই আছে তেতিয়াহ'লে তাৰমানে যিমান সোনকালে মানুহকেইজনক উদ্ধাৰ কৰিব লাগে আৰু যদি মৃত হৈছে মৃত মানুহকেইজনৰ ডেড বডি তাৰমানে ঘৰে ঘৰে পঞ্চায়ত দিব লাগে এইটো আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ আৰু হুছেইন আলী তিনিজন কোনকৈ ল'ৰা ছোৱালী আছে সেই কেইজনৰ তাৰমানে চৰকাৰে যাতে কিবা এটা সহায় সুবিধা কৰি দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ যোৱা মঙলবাৰৰ দিনা গৈছে এসপ্তাহ হৈছে সি ঘৰৰ পৰা ওলাই যোৱা হয় আমি খবৰ পাইছোঁ কালি ৰাতিপুৱাই আমি ৰাতিপুৱাই খবৰ পাইছোঁ তাৰমানে ৰাতিপুৱা সিহঁত কামত গৈছে যোৱাৰ পিছত তাৰমানে হঠাৎকৈ বেলেগ এটা জুলৰ পৰা পানী সোমাই পেলাই তাৰমানে মানুহকেইজন ভিতৰত আবদ্ধ হোৱা বুলি আমি গম পাওঁ অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ তাৰমানে কালিৰ পৰা যি নিউজত চাই আছোঁ তাৰমানে যি তাৰমানে পুলিচ প্ৰশাসন বা আৰু অন্য বিভাগেদি তাৰমানে যিখিনি তাৰমানে সিহঁতে কাম চলাই নি আছে উদ্ধাৰৰ কাৰণে সেইকাৰণে তাৰমানে আমি অসম চৰকাৰলৈ ধন্যবাদ জনাইছোঁ তোৰ নাম হুছেইন আলী কালি আজি কাম কৰা তাৰ এসপ্তাহ হ'ল যোৱা কিমান বছৰ ধৰি ঘৰৰ পৰা গৈছিল কাম কৰিবৰ কাৰণে 3 বছৰ কালি কি হঠাৎ কি হ'ল হঠাৎকৈ সেই কালি কয়লা কাটবাৰ সোমাইছিলে ভিতৰত সোমোৱাৰ পিছত তো কিবা পানী আহি সোমাই গ'ল ভিতৰত সোমাই যোৱাৰ পিছত সেই ওলাব নোৱাৰে